বিটিআৰ EM সঞ্জিত তান্তিৰ গুণ্ডাৰাজ নিশা শুৱাপাতিৰ পৰা উঠাই নি মাৰপিট UPPLৰ নেতাক EM সঞ্জিত তান্তি সভাত্ৰী ৰঞ্জিত তান্তিৰ বিৰুদ্ধে এজাহাৰ হৰিশিঙা থানাত ওদালগুৰি জিলাৰ হাতীগড়ত বিজেপি UPPLৰ সংঘাত বিজেপিৰ EM সঞ্জিত তান্তিয়ে মাৰিলে UPPLৰ নেতা আশিষ সাছনিক ভুক্তভোগী জনোৱা অনুসৰি ওদালগুৰি জিলাৰ হৰিশিঙা থানাৰ অন্তৰ্গত হাতীগড় ভেলাকুটি লাইনৰ নিবাসী তথা UPPL দলৰ ভাইচ চেয়াৰমেন আশিষ সাছনিক সোমবাৰ নিশা প্ৰায় 9 মান বজাত শুই থকা অৱস্থাতে EM সঞ্জিত তান্তিৰ PA কেশৱ নাথ সহ 4জন লোকে জোৰ জবস্তি নিশা ঘৰৰ পৰা উঠাই নি EMৰ বাসগৃহলৈ লৈ যায় আৰু UPPL নেতা গৰাকীক EM সঞ্জিত তান্তি তেখেতৰ ভাতৃ ৰঞ্জিত তান্তি EMৰ PA কেশৱ নাথৰ লগতে বিষ্ণু তান্তি সহ কেইবাজনো লোকে গুৰুকৈ প্ৰহাৰ কৰি নিশাই ঘৰত পেলাই থৈ যোৱাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি দিয়া বুলি জানিবলৈ দিয়ে তাৰ পিছতে মঙ্গলবাৰ দিনাখন ভুক্তভোগীয়ে হৰিশিঙা থানাত EM সঞ্জিত তান্তি সভাত্ৰী ৰঞ্জিত তান্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতে 28/24 অধীনত ৰুজু হয় গোচৰ এই ঘটনা সন্দৰ্ভত ক্ষুভিত হৈ স্থানীয় লোকে EM সঞ্জিত তান্তিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ সঞ্জিত তান্তি গোবেগ সঞ্জিত তান্তি মুৰ্দাবাদ ধনীৰে উত্তাল কৰি তোলে পৰিৱেশ সঞ্জিত তান্তি ইয়াত পৰা গোবেগ মোৰ হাজবেণ্ড হয় আৰু মই ঘৰতে নাছিলোঁ মই কিবা অসুবিধাৰ কাৰণে মই মা ঘৰত আছিলোঁ আৰু ৰাতি আহি কিনে সিহঁতে উঠাই লৈ গ'ল আৰু ইমান মাৰপিট কৰিছে সি সঞ্জিত তান্তিয়ে আৰু তাক ন্যায় লাগে তাক আৰু ইমান অসুবিধা কৰি তাক মাৰি দিছে পেলাই দিছে আনি কিনে ইয়াত গাড়ী আনি কিনে পেলাই দিলে দুটা ল'ৰাহে কান্দি কিনে সিহঁতৰ ঘৰত গেটত কান্দি আছিলে সিহঁতে কি কৈ আছে গেটত থকা মানুহকেইটা যে না তোৰ দেউতা মিটিং পাতি আছে এতিয়া ঘৰত যোৱা আৰু লাইনৰ এটা ল'ৰা সিও গৈছিল তাতে সিহঁতক কৈছে যে নাই সি মিটিং কৰি আছে তে সিহঁতৰ ভিতৰত লৈ কিনে তাক মাৰি আছে আৰু ল'ৰা দুটা কান্দি আছে সিহঁতক মানে কৈ আছে যে নাই তোৰ দেউতা মিটিং পাতি আছে আৰু আকৌ সিহঁতক দুটা গাড়ীত উঠাই কিনে মাৰি পিটি ইমান অৱস্থা কৰি আৰু লাইনত পেলাই দিছে ৰাতিয়ে উঠাই লৈ গ'ল এনেকুৱা নাই মইতো ঘৰত নাছিলোঁ এনেকুৱাতো কৰিব নালাগে না হা আমাৰ যিমান খৰচ মানি সিহঁতে দিব নেকি কৰি দিব নেকি নিদিব না আমাৰ হাজবেণ্ডৰ আশিষ সাছনি আমাক তাৰ ন্যায় বিচাৰোঁ ন্যায় লাগে জনাইছোঁ শ্ৰী ভৱেন নায়ক মই হাতীগড় ভেলাকুটিৰ বাসিন্দা মোৰ মতে এই কাণ্ডটো হ'ব নালাগিছিল ইমান ডাঙৰ EM যেতিয়া আমি তাক ভোট দি জিকাইছোঁ কিহৰ কাৰণে জিকাইছোঁ কাৰণ আমাৰ ভৱিষ্যত ভাল হ'ব কিন্তু আজিৰ তাৰিখত তেখেতে যদি ইমান ডাঙৰ মানুহ হৈ পিনে আমাৰ বিজেপি আৰু UPPL এটা কম্বাইনড আছোঁ আমি UPPL আৰু মিত্ৰজোঁট হৈ পিনে চলি আছোঁ আমাৰ কিবা ভুল হৈছে তেখেতে আমাক শুধৰণি দিব লাগে কিন্তু আজি যে সি যিটো মানে ষ্টেটমেণ্ট লৈছে সেইটোতো বেয়াকৈ ৰাতি উঠাব নালাগিছিল সি কি EMৰ ৰূপটো লৈ সি কি কিবা গুণ্ডা পালি থৈছে নেকি আমিতো গুণ্ডা পালবৰ কাৰণে ভোট দিয়া নাই আমি আইন লাগে যিটো কি আমাৰ ইয়াতে ঘৰৰ মানুহকেইটা কিবা সুবিধা পোৱা নাই সিহঁতৰ কাৰণে সুবিধা লাগে এই বুলিহে আমি তাক ভোট দি জিকাইছোঁ কিন্তু আজিৰ তাৰিখত আমাৰ গাঁৱৰ ভিতৰত তেখেতে সোমাই ৰাতি 9 মান বজাত মানুহ এজনক উঠাই লৈ পিনে এনেকুৱা হাৰাশাস্তি দি পিনে মাৰপিট যে কৰিছে এইটোতো আইনগত পূৰা একদম মানে কিবা হৈছে ভাল হোৱা নাই কথাটো আইনৰ খিলাফত আছে আমি তাক জিকাইছোঁ কিহৰ কাৰণে আমাৰ লাইফ বনিব আমাৰ ভৱিষ্যত আমাৰ গাঁও ডেভেলপ হ'ব সি যে আজিৰ তাৰিখত এনেকুৱা কৰিছে এইটোতো কৰিব নালাগিছিল যদি আশিষ আমাৰ UPPL ভাইচ চেয়াৰমেন কিবা এটা গলতি কৰিছে তাক ৰাইজৰ মাজত তাক দণ্ডনীয় কৰিব লাগিছিল দিনৰ মাজত তাক আঁঠু গাৰাই মাফি মাগিব লাগিছিল কিন্তু এইটো নকৰাকৈ এইটো একদম বিপৰীতে কৰি দিলে তাৰ ভৱিষ্যত এন্ধাৰ কৰি দিলে সৰু দুটা ল'ৰা আছে সি যে ৰাতিৰ ভিতৰত বা আৰু কিবা কষ্ট পাই সি যদি নোহোৱা হয় তাৰপিছত জিম্মাবাৰীটো কোনে ল'লা হয়
আজিৰ তাৰিখত তেখেত ক'লে অমুক তাৰিখত আৰু কোনোবা হ'ব, এই ল'ৰাকেইটা কাৰ ভৰসাত জীয়াই থাকিব? আমি জীয়াই আছোঁ, আমি বৰ দিছোঁ, আমি ভগৱান দৰে মানিছোঁ যাক, কিন্তু সিয়ে আমাক কেনেকুৱা গাদ্দাৰ কৰি আছে। আমাক আইন লাগে, আমাক আইন লাগে। যোনে যোনে ইয়াক ওপৰত হাত চাৰ্জ কৰিছে সিহঁতক এৰেষ্ট হ'ব লাগে। সঞ্জিত তাঁতীৰ কাৰণে কিয় ভয় খাম? আমি জিন্দগীত ভয় খোৱা নাই। সি এটা আমাৰ লোকেল মানুহ হওক, বাহিৰা মানুহ থাকিলেও আমি ভয় নাখাওঁ, কাৰণ আমিতো অন্যায়ত নাই, ন্যায়ত আছোঁ। ইমান প্ৰধানমন্ত্ৰীৰ যেতিয়া প্ৰধানমন্ত্ৰী পাব্লিকে কৈছে যে ই দেশ বিক্ৰী কৰি দিছে, তো প্ৰধানমন্ত্ৰী আহি পিনে এই মানুহকেইটাক পাব্লিকক মাৰিছে নেকি? হা, সঞ্জিত তান্তিয়ে ভেৰনীয়া গুণ্ডা পুহি ৰাখিছে নেকি? হ'ব পাৰে পুহিছে, এইটো কাৰণে মানুহ উঠাইছে। হা, ৰাতি মাৰিছে। সি যদি ভাল মানুহ হ'লা হয়তো এনেকুৱা নুঠালা হয়। সেইটোৱে মই চৰকাৰৰ ওচৰত ইমানে মোৰ বিনম্ৰ যে অনুৰোধ প্ৰাৰ্থনা কৰি আছোঁ যে আমাক আইনগতভাৱে ভাল এটা সিদ্ধান্ত দিব লাগে, ইমানে কৈছোঁ। মোৰ নাম শ্ৰী আশিষ চাচনি, মই ওদালগুৰি ডিষ্ট্ৰিক্ট হাতীগড় টি ষ্টেটৰ UPPLৰ ভাইচ চেয়াৰমেন। গতিকে যিহেতু আমাৰ ইয়াতে সোমবাৰে মিটিং এটা হ'ল, ৰাজ্যিক মিটিং, তো জগন্নাথ মন্দিৰৰ বিষয়ে, গতিকে সেইটো মন্দিৰৰ বিষয়ে কথা মিটিং হ'ল। ৰাইজে যিমান চান্দা পাৰে সিমান দিম বুলি মতামত হৈ পিনে মিটিংটো যোনটো প্ৰেচিডেণ্ট আছিলে মিটিঙৰ তাই ভংগ কৰিলে। ভংগ কৰাৰ পিছত ৰাইজে আকৌ এইটো মাতিলে যে এই মাটিটো কোনে ভৰাইছে, কোনে ফিল আপ কৰিছে। গতিকে মই ভাইচ চেয়াৰমেন হিচাপে মই তাতে ক'লোঁ যে এইখিনি মাটিটো গৌতম নায়ক পেলাইছে বুলি মোক এদিন কৈছিলে, আৰু গৌতম নায়ক পেলাইছে। তো ৰাইজে মানে ক'লে যে এইটো মাটিৰ হিচাপ পাতিটো লাগিব আমাক। এইখিনি কথাটো মিটিঙত হৈ গ'ল, আৰু যোনে যোনপিনে বজাৰ চজাৰ গুচি গ'ল। দিনটো থাকিল, সন্ধিয়া থাকিল, আপোনাৰ ৰাতি 8:30 পৌনে 9টাৰ মাজত মোক 5টা ল'ৰা আহি পিনে মদ খাই পিনে জবৰদস্ত কৰি পিনে মোক উঠাই আছে। মানে ঘৰৰ ছাৰে মাতিছে তো মই কৈছোঁ 2টা মোৰ পোৱালি আছে, সিহঁতক এৰি পিনে, আৰু ঘৰটো মোৰ কিনাৰত আছে, বাগান কিনাৰত, এনে হাতীৰ অৱস্থা, গতিকে মই যাব নোৱাৰোঁ বুলি কৈছোঁ। EM ছাৰৰ ঘৰত, শ্ৰী সঞ্জিত তান্তি, BTRৰ EM। তো গতিকে মই কৈছোঁ পুৱাতে যাম, পোৱালিটোক এৰি যাব নোৱাৰোঁ, হাতীৰ সংঘাত এনে, আৰু মই নাযাওঁ বুলি ক'লোঁ। পুৱাতে যাম বুলি কোৱাৰ পিছত নহয়, নামানে, সিহঁতে অখৰামি কৰি আছে। গতিকে মই ক'লোঁ ঠিকে আছে বাৰু, 10 মিনিটটো লগ ধৰি আহি যাম বুলি ক'লোঁ। যোৱাৰ পিছত মোক ভিতৰতে সোমাব দিলে 7টা মানুহ ভিতৰতে সোমাই পেলাই দৰ্জাৰ কুণ্ডিটো লগাই পিনে মোক নুসুধিকে মোক মাৰধৰ কৰিব ষ্টাৰ্ট কৰিলে। ষ্টাৰ্টিং EM ডাঙৰীয়া ছাৰ এক শ্বট মাৰি এটা ঘুচি মাৰিলে। যেতিয়া মই পৰি গ'লোঁ, মোক খুন্দি মাৰিব ধৰিলে। মোক তেওঁৰ মাৰাৰ পিছত তেওঁৰ ভাইটি মাৰিলে ৰঞ্জিত তান্তি। তেওঁৰ মাৰা হোৱাৰ পিছত টিংকু কন্ধ মাৰিলে। টিংকু কন্ধ মাৰাৰ পিছত মোৰ মোবাইলটো কাঢ়ি লৈ গ'ল। লোৱাৰ পিছত যিখিনি আমাৰ পাৰ্টিৰ এটা হোৱাটছআপ এটা এপছ থাকে, সেইটো হোৱাটছআপত আমি ভাল বেয়া মানে যিখিনি আমি কৰোঁ। তো গতিকে সেইটোও মানে মোক কৈছে যে নাম্বাৰটো কওক, মোবাইলৰ নাম্বাৰটো কওক, লগ নম্বৰটো। মই ক'ব নোখুজিলোঁ, গতিকে নোকোৱাৰ কাৰণে আকৌ মাৰিলে। ৰঞ্জিত তান্তি মাৰিলে, সঞ্জিত তান্তি মাৰিলে, আৰু টিংকু কন্ধ মাৰিলে, চামে গৌড় মাৰিলে, চামে সিং মাৰিলে, আৰু বীৰবল গৌড় মাৰিলে, তেওঁৰ পিয়েটো মাৰিলে। পিয়েটোৰ কি নাম? পিয়েটোৰ নামটো কেশৱ নাথ। হয়। আপোনাক কি মানে অকলশৰীয়া ৰুমত সোমাইলে মাৰিছে? অকলশৰীয়া সেইটো ৰুমত কোনো নাই। আৰু আপুনি সোধা নাছিলে কিয় মাৰিছে? মই সুধিলোঁ কিয় মাৰিছে আপোনালোকে? মই পইচা খাইছোঁ বুলি তই বোলে মাতিছ বুলি কৈছে। মই কৈছোঁ তাতেতো এনেকুৱা কোনো মানে কথাই হোৱা নাই দাদা, আৰু মোক নামাৰ, মোৰ পোৱালি 2টা আছে, মই যদি কিবা এটা হৈ যাওঁ মোৰ পোৱালিকেইটাৰ ভৱিষ্যত বেয়া হৈ যাব। গতিকে মই ভৰি দি সিহঁতক ক্ষমা বিচাৰিলোঁ, কিন্তু মোক ক্ষমা নিদিলে। মোক কৈছে যে ডাইৰেক্ট তোক ইয়াত মই দফনাই দিম, মোৰ বাৰীৰ পিছপিনে তোক মাটি পুতি দিম বুলি ক'লে। কোনে কৈছিল সেইটো? EM ডাঙৰীয়া। তাৰপিছত EM ডাঙৰীয়া সুধিলে, এই টিংকু ইয়াক আনোতে কোনোবাই চাইছে নেকি? তো টিংকু ক'লে 3টা মানুহ চাইছে বুলি কৈছে। গতিকে মোক ৰেহাই কৰিলে, আৰু
তাৰপিছত মোৰ ল'ৰা দুটা আহি গ'ল ৰাতি 12:15 15 মিনিট ইহঁতক বহিব দিলে আৰু 15 মিনিট পিছত 12টা হৈ গ'ল যেতিয়া মোক এতিয়া যা বুলি কৈছে, তই বাচি গৈছ দেই, আৰু কোন কোন আছে তোৰ আগে পিছে পাৰ্টি কৰি আছ, গোলাপ কুৰ্মীকো চাম বুলি কৈছিলে। আৰু এটা নাম আছিলে আমাৰ যোনটো চেণ্ট্ৰেল লিডাৰ মৰিয়ম টপ, তেওঁৰ ফেচবুকটো দেখা পালে, তেওঁৰ লগত আমাৰ পাৰ্টিৰ কিবা কথা হৈছিলোঁ, গতিকে ই বেছি কৰি আছে, এওঁক চাম বুলি কৈছিলে। আৰু মোক সিহঁতৰ নিজৰ গাড়ীত বহাই পিনে সেইটো ৰাস্তাত এৰি দিলে ৰাতি। এফআইআৰ দিছে আপুনি থানাত? এফআইআৰ দিছিলোঁ, কোন থানাত দিছে আপুনি? আমি আমাৰ হৰচিঙা থানাত দিছিলোঁ, কেতিয়া দিছে? যোৱাকালি দিছিলোঁ। মেডিকেল মেডিকেল আজি ৰিপৰ্ট ট্ৰিটমেণ্ট হ'বৰ কাৰণে গৈছিলোঁ, যে ৰিপৰ্টটো অহাকালি 10টা মানত দিব। ক'ত আঘাত পাইছে আপুনি? এইটো পূৰা পাৰ্টটো মোৰ যেনিবা মানে বেয়া হৈ যোৱা নিচিনাকৈ লাগি আছে, অকণমান পূৰা ইনজৰ হৈছে, কমকৈ শুনি পাওঁ আৰু যেনিবা। আৰু হ'লে আপোনাৰ ইয়াতে পূৰা দুখ পাইছোঁ, যেনিবা লাগি আছে মোৰ হাৰ্ডি চাৰ্ডি কিবা এটা স্কেচ হৈছে নিচিনাকৈ আৰু। তো এতিয়া যদি মোৰ 3টা ল'ৰা আছে, গতিকে মোৰ যদি ব্ৰেইনত খুন চুন জমা হৈ যায়, তাৰ দায়িত্ব কোন? মোৰ ফিউচাৰ শেষ হ'ল, মোৰ লগতে মোৰ ল'ৰাকেইটাৰ ফিউচাৰ শেষ হৈ যাব। গতিকে এনেকুৱা থাকাতকৈ নাথাকাই বেছি ভাল। আপোনালোকে এতিয়া কি বিচাৰে আপুনি? এতিয়া তেওঁক শাস্তি দিব লাগে, যোনটো আইন বিভাগত তেওঁক শাস্তি দিব লাগে, যি আইনত যি ধাৰা আছে তাক সেইটো দিব লাগে।